বিগত ৮-৯ চনৰে পৰা পঞ্চায়ত ও গ্ৰাম্য উন্নয়ন বিভাগত ঠিকাভিত্তিক কৰ্মচাৰী যেনেকৈ DPM, ADPM, এগ্ৰিডিটেড ইঞ্জিনিয়াৰ, GPC, GRS, কম্পিউটাৰ এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্টসকলে পঞ্চায়ত ও গ্ৰাম্য উন্নয়ন বিভাগত আমি ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে আমি কাৰ্য সম্পাদন কৰি আহিছোঁ। অতি পৰিতাপৰ বিষয় যে আমি বিগত দিনবোৰত চৰকাৰক বহুতো কাকুতি মিনতি কৰিও আমি যি আমাৰ নিম্নতম বেতন তাক বৃদ্ধি কৰিব পৰা নাই বা অন্যান্য সা সুবিধাসমূহ আমি পোৱা নাই। সেয়েহে পঞ্চায়ত ও গ্ৰাম্য উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ যি উন্নয়ন পৰিষদ আছে, এই পৰিষদে বিগত 11 তাৰিখৰ পৰা অনিৰ্দিষ্ট কাললৈকে তেওঁলোকৰ ন্যায্য প্ৰাপ্তি আৰু দাবীসমূহ সম্বলিত এক 4 দফীয়া দাবী চনদ লৈ আমি অৱস্থান ধৰ্মঘট ও কৰ্মবিৰতিৰ শান্তিপূৰ্ণভাৱে পালন কৰি আহিছোঁ। আৰু চৰকাৰৰ তৰফৰ পৰা যদি ইয়াত একো সুফল পোৱা নাযায় তেনেহ'লে অনিৰ্দিষ্ট কাললৈকে আমি এই কাৰ্যসূচী আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে আমি চলাই যাম। আজি এটা বহুত পৰিতাপৰ বিষয় যে গ্ৰাম্যাঞ্চলত পঞ্চায়ত এলেকাত যিসমূহ অভিলাষী আঁচনি আছে, এই অভিলাষী আঁচনিসমূহ ৰূপায়ণ কৰাৰ মূল চালিকা শক্তি আমাৰ এই কণ্ট্ৰেকচুৱেল ষ্টাফসমূহ। গতিকে এই কণ্ট্ৰেকচুৱেল ষ্টাফসমূহ আজি যি মূল্যবৃদ্ধিৰ দিনত যি নিম্নতম পাৰিতোষিক দি আছে, এই পাৰিতোষিকখিনিৰ দ্বাৰা আমাৰ যি বৃদ্ধ পিতৃ মাতৃ আছে, আমাৰ পৰিয়াল আছে, আমাৰ সৰু সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিবৰ বাবে আমি অপাৰগ হৈছোঁ। সেয়েহে আপোনালোকৰ মাধ্যমেৰে আমি অসমৰ মাননীয় সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমি অনুৰোধ জনাইছোঁ, আমি কৰজোৰে নিবেদন জনাইছোঁ। যি আমাৰ 4 দফীয়া দাবী আছে তাৰে প্ৰথম দাবীটো হ'ল আমাৰ চাকৰিটো সুনিশ্চিতকৰণ কৰিব লাগে। আমাৰ চাকৰিটো SSA বা NRHMৰ নিচিনা 60 বছৰলৈকে সুনিশ্চিতকৰণটো আমাক লাগে। দ্বিতীয় কথা হ'ল আজিৰ ডেটত আমি যিখিনি নিম্নতম পাৰিতোষিক পাই আছোঁ, এই পাৰিতোষিকখন লগত এককালীন আৰু অতিৰিক্ত 30,000 টকা ইয়াত সংলগ্ন কৰিব লাগে আৰু বছৰি যি 10% ইনক্ৰিমেণ্ট সেইটো আমাক লাগে। আৰু চতুৰ্থ দাবী হ'ল যি অন্যান্য সা সুবিধা যে HR পলিচিটো আমাৰ ক্ষেত্ৰত লাগু হ'ব লাগে। আৰু আজিৰ এই পৰিপ্ৰেক্ষিতত সমাজখনক আগুৱাই নিয়াত যি পঞ্চায়ত এলেকাৰ হিতাধিকাৰীসকল আছে তেওঁলোকক সা সুবিধা কৰি দিয়াত আমাৰ যি ভূমিকা ই একদম মানিবলগীয়া। গতিকে আমাকো আজি এই চৰকাৰখনে আমাক সমকামৰ সম অধিকাৰ দি আমাক যাতে অধিক উদগনি জনাই ৰাইজৰ কাম কাজসমূহ কৰি নিয়াত আমাক প্ৰেৰণা যোগাই যাতে আমি বিগত দিনতকৈ অধিক আমি ক্ষিপ্ৰতাৰে কামবোৰ কৰিব পাৰোঁ, তাক আমাক উদগনি জনাবলৈ আমি চৰকাৰক বিনম্ৰতাৰে অনুৰোধ জনালোঁ। ধন্যবাদ।